আজি মই অফিচৰ এটা প্ৰয়োজনীয় ফাইল ঘৰতে পাহৰি আহিলোঁ। এখন জৰুৰী মিটিঙৰ আগতে মোক সেই ফাইলটোৰ প্ৰয়োজন আছিল। সেইকাৰণে মই 11 বজাতে ঘৰলৈ উভতি আহিলোঁ। মোৰ লগত ঘৰটোৰ তলাৰ আন এটা চাবি আছিল। সেইকাৰণে মই নিজে দৰজা খুলি ঘৰটোৰ ভিতৰলৈ সোমাই গ'লোঁ। যেনেকৈ মই আগুৱাই গ'লোঁ, তেতিয়া মোৰ কিবা এটা অদ্ভুত যেন অনুভৱ হ'ল। মই আগুৱাই গ'লোঁ আৰু এটা কোঠাৰ দৰজা খোলা হৈ আছিল। মই লাহেকৈ জুমি চালোঁ। তেতিয়া দেখিলোঁ যে মোৰ পত্নীয়ে হাঁহি হাঁহি কথা পাতি আছে। আনহাতে আমাৰ ঘৰত কাম কৰা বাইজনীয়ে মূৰত দুপট্টাখন লৈ বহি আছিল। মই যেতিয়া আগুৱাই গ'লোঁ, সিহঁত দুয়োজনীৰ চকু মোৰ ওপৰত পৰিল আৰু মই তেওঁলোকৰ ওচৰলৈ যাওঁতে কাম কৰা বাইজনীয়ে তৎক্ষণাত দুপট্টাখনেৰে মুখখন ঢাকি লৈছিল আৰু পলাই যাবলৈ চেষ্টা কৰিছিল। মোৰ সন্দেহ হ'ল, কিয়নো তাই বহুত তীব্ৰ গতিত দৌৰিছিল আৰু মই তাইক ধৰিব নোৱাৰিলোঁ। কিন্তু তাইৰ দুপট্টাখন মোৰ হাতত থাকি গ'ল। কাম কৰা বাইজনীয়ে দুপট্টাখন টানিবলৈ ঘূৰি চোৱাৰ লগে লগে মোৰ উশাহ বন্ধ হৈ গ'ল, কিয়নো কাম কৰা বাইজনীৰ ৰূপত মোৰ নাম ৰমেশ। মোৰ জন্ম এখন বহুত ভাল ঘৰত হৈছিল। মোৰ বিয়া বহুত ধুমধামেৰে হৈছিল। মোৰ বিয়া পৰিয়ালৰ পচন্দ মতেই হৈছিল। কিন্তু যেনেকৈ সময় বাগৰি গ'ল, মই মোৰ পত্নীক বহুত বেছি ভাল পাবলৈ ধৰিলোঁ। মোৰ চাকৰি এখন চহৰৰ পৰা আন এখন চহৰলৈ বদলি হৈছিল। তেতিয়া মোৰ পত্নীয়ে জিদ কৰিলে যে তাইও মোৰ লগতে চহৰলৈ যাব, কিয়নো বিয়াৰ পাছত তাইৰ মা দেউতাৰ লগতে ঘৰত আছিল। মই ৰশ্মিক বহুত বুজালোঁ, চোৱা ৰশ্মি, কিছুদিন ইয়াতে থাকা। মই প্ৰথমে তাত থকা ঘৰটো ঠিক ঠাক কৰি আহোঁ, তাৰপিছত মই তোমাক লৈ যাম। কিন্তু তাই মোৰ একো কথাই নুশুনিলে। ইফালে মোৰ মা দেউতাই মোৰ কাৰণে দুখ পাইছিল যে মই ৰশ্মিক মোৰ লগত লৈ যাব ওলাইছোঁ। কিন্তু ৰশ্মিয়ে অভিমান কৰি জিদ কৰিলে। মোৰ মনটো গলি গ'ল আৰু মই তাইক মোৰ লগত লৈ আহিলোঁ। চহৰলৈ অহাৰ পিছত আমাৰ ভাল দিনৰ আৰম্ভণি হ'ল। আমি দুয়ো বহুত ঘূৰা ফুৰা কৰিলোঁ, হোটেলৰ পৰা আহাৰ কিনি খাওঁ। কিন্তু সময়ৰ সোঁতত আচল জীৱনৰ আৰম্ভণি হোৱাৰ লগে লগে বহুত সমস্যাৰ সৃষ্টি হৈছিল। মই এটা শুৱনি এলেকাত ঘৰটো ভাড়াত লৈছিলোঁ, কিন্তু চাফ চিকুণ নকৰাৰ কাৰণে বহুত লেতেৰা হৈ গৈছিল। যেতিয়া মই ৰশ্মিক চাফা কৰিবলৈ কওঁ, তেতিয়া তাই মুখখন ফুলাই বহি থাকে আৰু কয় যে মই কাম কৰা বাই নে তোমাৰ পত্নী। মই তাইক বুজাইছিলোঁ যে নেহা বৌ আৰু মীৰা বৌ এইটো কাম কৰে, তুমি কৰিলে কিবা অঘটন হ'ব নেকি? তেতিয়া তাই চিঞৰি ক'লে, তেওঁলোক দুয়োজনীৰ কাৰণেতো মই ঘৰৰ পৰা গুচি আহিছোঁ। তেওঁলোক নিজে মেচিনৰ দৰে হৈ আছিল আৰু মোকো মেচিন বনাব বিচাৰিছিল। এতিয়া মই তাইৰ এইবোৰ কথাৰ কি উত্তৰ দিম? মই অফিচৰ পৰা আহি অকলে গোটেই ঘৰটোৰ চাফ চিকুণ কৰিব লগা হয়। মোৰ কাৰণে এইখিনিয়ে যথেষ্ট আছিল যে তাই ভাতকেইটা বনাইছিল। ভাত যেনেকুৱাই নবনাওক কিয় মই খাইছিলোঁ। আমাৰ সকলোবোৰ ভালেই চলি আছিল। জীৱনত শান্তি আৰু শান্তিয়ে আছিল। কিন্তু অকস্মাত কি হ'ল নাজানো, মোৰ পত্নী চিন্তিত হৈ থকা হ'ল। কথাই কথাই খং উঠে তাইৰ। এদিন ৰশ্মিয়ে মোক ক'লে যে মই এজনী কাম কৰা বাই বিচাৰি পালোঁ। মই বহুত দিনৰ পৰাই কাম কৰা বাই এজনী বিচাৰি আছিলোঁ। কাম কৰা বাইজনী 2 ঘণ্টাৰ কাৰণে আহিব আৰু ঘৰটো চাফ চিকুণ কৰি থৈ যাব। মই বহুত সুখী হৈছিলোঁ যে ভালেই হ'ল, ঘৰটোৰ চাফ চিকুণ কৰাৰ পৰা ৰেহাই পাম। কিন্তু মোৰ চিন্তাও হৈছিল। সেইকাৰণে মই ৰশ্মিক ক'লোঁ, ৰশ্মি, চকু ৰাখিবা। কাম কৰা বাইজনী চাফা কৰিবলৈ আহে হয়, কিন্তু চাফা কৰি গুচিও যায়। মোৰ কথা শুনি তাই হাঁহি দিলে আৰু ক'লে, আপুনি চিন্তা নকৰিব, এনেকুৱা একো নহয়। এতিয়া আকৌ পুনৰ এবাৰ ঘৰটোত শান্তিয়ে বিৰাজ কৰিলে। ৰশ্মি বহুত সুখত আৰু সাজি কাচি থাকিবলৈ ধৰিলে। মই ঘৰলৈ আহিলে তাইক বহুত সুখত থকা দেখোঁ। মই এইটো সান্তনা লৈছিলোঁ যে সকলোবোৰ ঠিক হৈ গ'ল। কিন্তু এদিন মই অফিচৰ এটা জৰুৰী ফাইল ঘৰতে পাহৰি থৈ আহিলোঁ। ঘৰলৈ আহি যি দেখিলোঁ, সেইটো দেখাৰ পিছত মোৰ চেতনা হেৰাই গ'ল। এইবোৰ মোৰ কাৰণে অসহনীয় আছিল। সেইকাৰণে মই ৰশ্মিক এটা কোঠাত বন্ধ কৰি দিলোঁ। ৰাতি দেৰিকৈ যেতিয়া মই ঘৰলৈ আহিলোঁ, তেতিয়া ৰশ্মিয়ে জোৰ জোৰকৈ দৰজাখনত কোবাবলৈ আৰম্ভ কৰি দিলে। মই চিন্তিত হৈ দৰজাখন খুলি দিলোঁ আৰু তাইক ক'লোঁ যে তুমি মোক চিধা চিধাকৈ কোৱা যে আজি আমাৰ ঘৰত কাম কৰা বাইজনীৰ ৰূপত কোন আছিল? তেতিয়া তাই ক'লে, আপোনাক মোৰ শপত, প্ৰথমে আপুনি মোৰ কথাকেইটা শুনক, তাৰপিছত মই আপোনাক তেওঁৰ লগত লগ কৰাই দিম। মই মোৰ পত্নীক এটা সুযোগ দিলোঁ।
মই অন্তৰৰ পৰা এইটোৱে বিচাৰিছিলোঁ যে মোৰ সন্দেহবোৰ মিছা বুলি প্ৰমাণ হওক, কিয়নো মই তাইক বহুত ভাল পাইছিলোঁ। ৰশ্মিয়ে নিজৰ চকু পানী মচি ক'বলৈ ধৰিলে, ৰমেশ, আমি 7 জনী বাই ভনী আৰু এটা ভাইটি আছিলোঁ। দেউতাই দিন হাজিৰা আৰু মায়ে দৰ্জী কাম কৰিছিল। আমি সকলো সৰু সৰু আছিলোঁ আৰু আমাৰ পেটো সৰু সৰু আছিল। আমাৰ পেট মাৰ চিলাই কামেৰে ভৰি গৈছিল। যেতিয়া আমি ডাঙৰ হ'লো তেতিয়া কম ভাতেৰে কেনেকৈ আমাৰ পেট ভৰিব। মায়ে দালি বনোৱা কেৰাহীটো চৌকাত বহাই দিছিল আৰু যিমান পাৰে সিমান পানী ঢালি দিছিল, কিন্তু আমাৰ পেট কোনোদিনেই ভৰা নাছিল। আমি খালী পেটেৰে ভাতৰ কাঁহীৰ পৰা উঠি আহোঁ। যেতিয়া বহুত দিনলৈ এনেকৈ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল, তেতিয়া আমি সকলো বাই ভনী ভাত এজনে আনজনৰ পৰা কাঢ়ি খাবলৈ ধৰিলোঁ। আমাৰ সকলোৰে ভাইটি নয়ন, সি ভাত হাতৰ মুঠিত লুকুৱাই লয়। আমি তাক একো কোৱা নাছিলোঁ। যেতিয়া আমি কাজিয়া কৰি ভাতৰ পাতৰ পৰা উঠি আহোঁ, তেতিয়া সি তাৰ সৰু হাতখনেৰে হাতৰ মুঠিৰ পৰা ভাত এটা এটাকৈ উলিয়াই খায়। তেতিয়া মায়ে এইবোৰ দৃশ্য দেখি কান্দি উঠে। তেতিয়া নয়নে সি পিন্ধি থকা গেঞ্জিটোৰে মাৰ চকু পানী মচি দিয়ে। আমাৰ সকলোতকৈ ডাঙৰ বা 17 বছৰ আছিল আৰু নয়নৰ 4 বছৰ। এই যিটো সময়ৰ ব্যৱধান, এই সময়টো বহুত ভয়ংকৰ সময়। বিয়াৰ বয়স পাৰ হৈ গৈ আছিল, কিন্তু দুখীয়া ঘৰৰ ছোৱালীক কোনে বিয়া পাতিব? এতিয়া আমি সকলো বাই ভনী নয়নৰ ওপৰতে ভৰসা কৰি আছিলোঁ। আমি দিন গণি গণি সময় পাৰ কৰিলোঁ যে সি কেতিয়া ডাঙৰ হ'ব আৰু আমাৰ ভাগ্য ফুলিব। কিন্তু জীৱনৰ প্ৰতিটো সময় ঈশ্বৰৰ হাতত থাকে। নয়ন ডাঙৰ হৈ আহিল আৰু আমি সকলো বিয়াৰ বাবে উপযুক্ত বয়সৰ হ'লো। যেতিয়া আমি নিজৰ ভাগ্যৰ ওপৰত কান্দো, মায়ে তেতিয়া নিজৰ মূৰটো বেৰত কোবাই কান্দিবলৈ ধৰে। মায়ে নয়নক বহুত বুজায় যে তুমি এজন পুৰুষ। যেতিয়া এজনী মহিলাই কোনোবা পুৰুষৰ আগত অসহায় হৈ কান্দে, তেতিয়া পুৰুষে সাহস গোটাই তাইৰ চকুৰ পানী মচি দিব লাগে, নিজে কান্দি কান্দি বহি নাথাকে। কিন্তু নয়নে এইবোৰ কথা ক'ত বুজি পাইছিল? তাৰো আমাৰ দৰে ভাগ্যখন ফুটি আহিছিল। পঢ়াৰ পৰাও আঁতৰত থাকিল। যেতিয়া তাৰ 17 বছৰ হ'ল, তেতিয়া মায়ে তাক বিজুলীৰ কাম শিকিবলৈ লগাই দিছিল, কিন্তু সি সেইটো কামো কৰিবলৈ আগ্ৰহী নহ'ল। মাৰ চকুৰ ৰশ্মিও কম হৈ আহিল আৰু চিলাই কাম কৰিবলৈ নোৱাৰা হ'ল। ডাঙৰ বাও চিলাই কাম কৰিবলৈ নিশিকিলে। এতিয়া পুৱা গধূলি আমাৰ অৱস্থা একেই আছিল। আমি ভোকত থাকোঁ আৰু আমাৰ দেউতাই বহুত বেছি মদ খাই আহি বিচনাত শুই পৰে। মায়ে ৰাতি ভোকৰ কাৰণে কান্দি থাকে। নয়নে টোপনিৰ পৰা উঠি মাৰ ওচৰলৈ যায় আৰু মাক সাবটি ধৰি কান্দে। তাৰপিছত ৰাতিপুৱা সি নিজৰ সিদ্ধান্ত সকলোকে শুনাই দিলে। সি বিজুলীৰ কাম নিশিকে, বৰঞ্চ সি দিন হাজিৰা কৰিব। সময়ে হয়তো সেইটোকে বিচাৰিছিল। সেইকাৰণে আমি সকলোৱে তাক একো নকলোঁ। এতিয়া এটা ল'ৰা প্ৰায়ে নয়নৰ লগত আমাৰ ঘৰলৈ আহে আৰু নাম ৰাতুল আছিল। সি বয়সত নয়নতকৈ অলপ ডাঙৰ আছিল। মোতকৈও সম্ভৱ 1 বা 2 বছৰ ডাঙৰেই হ'ব। সি আহি মাক সান্তনা দিয়ে যে খুৰী, আপুনি চিন্তা নকৰিব, সকলোৰে ভাল দিন আহিব। সি মনে মনে মোক চাই থাকে। তাৰ মোক ভাল লাগিবলৈ ধৰিলে আৰু মোৰো তাক ভাল লাগিল। সি মোক কৈছিল যে যেতিয়া তাৰ ঘৰৰ অৱস্থা ভাল হ'ব, তেতিয়া সি মোক তাৰ পত্নী বনাই লৈ যাব। কিন্তু এদিন ৰাতুল নিৰুদ্দেশ হৈ গ'ল। মই আশা কৰিছিলোঁ যে সি এদিন নিশ্চয় আহিব। এইকেইদিনতে নয়নো গোটেই দিনটো ঘৰত নাথাকে। এতিয়াতো ৰাতিও সি ক'ৰবাত বাহিৰতে থাকে। এদিন সদায়ৰ দৰে সি ঘৰৰ পৰা ওলাই গৈছিল আৰু ঘূৰি অহা নাছিল। মা আৰু আমি সকলোৱে কান্দি কান্দি অৱস্থা বেয়া হৈ গৈছিল। মায়ে গোটেই দিনটো এনেকৈ কান্দিছিল যে তাৰ মৃত্যু হৈ গ'ল। আমি সকলোৱে বহুত দুখী হৈ থাকিবলৈ ধৰিলোঁ। আমিও তাক মনত পেলাই কান্দিবলৈ ধৰোঁ। কিছুদিন পাৰ হ'ল, আমি কিন্তু ভাত খাবলৈ পোৱা নাছিলোঁ, যাৰ কাৰণে মোৰ ডাঙৰ বা মীনা যেতিয়া চিৰিৰ ওপৰত যাবলৈ ধৰিলে, তেতিয়া মূৰ ঘূৰাই চিৰিৰ পৰা পৰি গ'ল। তাই মূৰত বহুত জোৰেৰে আঘাত পালে, যাৰ কাৰণে তাই মৃত্যুৰ মুখত পৰিল বা মৰি থাকিল। কিন্তু আমি কোনেও নাকান্দিলোঁ। মায়ে ক'লে মীনা ভোক মৰি গ'ল। আমি ক'লোঁ ভাগ্যৱান আছিল তাই। আমি দুৰ্ভগীয়া বাই ভনী জীয়াই আছিলোঁ। এমাহৰ পিছত নয়ন ঘূৰি আহিল আৰু সি বহুত বেছি পইচা লৈ আহিছিল। সি তাৰ লগত এখন নীলা ৰঙৰ শ্বল লৈ আহিছিল। নয়নে ক'লে, মা, এইখন শ্বল মীনা বাৰ কাৰণে। তেতিয়া মায়ে ক'লে,
এতিয়া তাই এইখন উৰিবলৈ এই পৃথিৱীত নাই। এইটো কথা শুনাৰ লগে লগে সি বহুত চিন্তিত হৈ আমাৰ ফালে চাই আছিল। সি আমাক এজনী এজনীকৈ হিচাপ কৰি মাক ক'লে, মা, মীৰাবাই কিয় মৰিল? দেউতা মৰি যোৱা হ'লে ভাল আছিলে। নয়নে এতিয়া কথাই কথাই কান্দি নাথাকে। সি দুখৰ কথা শুনিও এতিয়া হাঁহি দিয়ে। নয়ন ঘূৰি অহাৰ পিছত ঘৰৰ ৰাচন পাতিৰ ব্যৱস্থা ভাল হ'বলৈ ধৰিলে। সি মাক ক'লে যে মা, মই এটা ব্যৱসায় কৰিবলৈ আৰম্ভ কৰি দিছোঁ। তাৰপিছত মায়ে ক'লে, ভগৱানক বহুত বেছি ধন্যবাদ। তাৰপিছত নয়নৰ দিন ৰাতি একো হিচাপ নোহোৱা হ'ল। সি কেতিয়াবা দিনত ওলাই যায় আৰু কেতিয়াবা ৰাতি, আৰু কেতিয়াবা গোটেই দিন ৰাতি বাহিৰতে থাকে, ঘৰলৈ উভতি নাহে। আমি সকলোৱে পেট ভৰাই ভাত খোৱাৰ পিছত নয়নক আশীৰ্বাদ দিওঁ। নয়নে মাক কৈছিল যে যেতিয়া মই কাম কৰি বাহিৰৰ পৰা ঘৰলৈ আহোঁ তেতিয়া যাতে কোনেও মোৰ লগত কথা নাপাতে। সি ঘৰলৈ আহিলে মুখখন ঢাকি লৈ নিজৰ কোঠালৈ সোমাই যায়, আৰু যেতিয়া আৰাম কৰি বাহিৰলৈ ওলাই আহে তেতিয়া তাক বহুত সুখত থকা দেখা পোৱা যায়। তাৰ দিন আৰু ৰাতিৰ ব্যৱসায় আমাৰ বুজা শক্তিৰ বাহিৰত আছিল। এতিয়া এনেকুৱা হ'ল যে পেট ভৰাৰ পিছত মগজু জাগি উঠিল। এতিয়া মায়ে নয়নক লৈ চিন্তা কৰিবলৈ ধৰিলে। মায়ে নয়নক তাৰ কামৰ কথা সুধিলে সি কথাটো লুটিয়াই দিয়ে। যেতিয়া মায়ে তাক বাৰে বাৰে সুধিলে তেতিয়া সি উঠি বাহিৰলৈ ওলাই যায়। এদিন যেতিয়া দেউতা ঘৰলৈ আহিল তেতিয়া তেওঁ নিচাত থকা নাছিল। সকলোৱে বহুত আচৰিত হলো। তেওঁ ঘৰলৈ আহি নয়নক জোৰ জোৰকৈ মাতিবলৈ আৰম্ভ কৰিলে। তেতিয়া আমি সকলোৱে দৌৰি দেউতাৰ ওচৰ পালোগৈ। নয়নেও তাৰ কোঠাৰ পৰা ওলাই আহিল। দেউতাই তাৰ গালত চৰ মাৰিবলৈ আৰম্ভ কৰি দিলে। দেউতাই ক'লে, এই নিৰ্লজ্জটোৱে মোৰ নামটো ডুবাই মাৰিলে। তেতিয়া মায়ে ক'লে, যিজন মানুহে নিজে নিচাত ডুবি থাকে তাৰ নাম আন কোনোবাই কেনেকৈ ডুবাব? নয়নে তোমালোকক পাপৰ ভাত খুৱাই আছে। মায়েও আজি মনে মনে বহি নাথাকিল। মায়ে ক'লে, তুমিতো আজিলৈ আমাক এটা ভাতো খুৱাই পোৱা নাই। তেনেস্থলত পাপৰ ভাতেই খালো যেনিবা, তাতে তোমাৰ কি হ'ল? দেউতাই নয়নৰ শত্ৰু হৈ পৰিল। দেউতাই নয়নক মাৰি পেলোৱাৰ ধমকি দিলে, তাক ঘৰৰ পৰা উলিয়াই দিলে। কিন্তু মায়ে তাক যাব দিয়া নাছিল। কিন্তু যেতিয়া দেউতাই মাক তালাক দিম বুলি ক'লে তেতিয়া মায়ে আমাৰ সকলো অবিবাহিত বাই ভনীৰ মুখলৈ চালে আৰু মনে মনে থাকিল। সেইদিনা দেউতাই নয়নক অপমান কৰি ঘৰৰ পৰা উলিয়াই দিলে। কিন্তু নয়নৰ চকুত চকুপানী আৰু মুখত দুখৰ চিন নাছিল। নয়ন ঘৰ এৰি গুচি গ'ল। তেতিয়া মায়ে দেউতাক সুধিলে, মোৰ ল'ৰাই কি অপৰাধ কৰিছিল? দেউতাই মাক একো উত্তৰ নিদিলে আৰু ঘৰৰ পৰা বাহিৰলৈ ওলাই গ'ল। নয়নে ঘৰ এৰি গৈছিল হয়, কিন্তু সি আমাক এৰি দিয়া নাছিল। সি প্ৰত্যেক মাহতে মাক এটা মোটা পৰিমাণৰ ধন দিছিল। তাৰ পইচাৰে মায়ে নতুন এখন ঠাইত ঘৰ কিনিলে, য'ত নেকি কোনেও আমাক চিনি নাপায়। এই এলেকাটোত কোনেও নাজানে যে আমি কি সহি আহিছোঁ। আমি সকলোৰে চকুত এখন ধনী ঘৰ হিচাপে পৰিচিত হলো। মায়ে আমাৰ কাৰণে বিয়াৰ বাবে ল'ৰা বিচাৰিবলৈ ধৰিলে আৰু আমাৰ বিয়া এজনী এজনীকৈ হৈ গ'ল। আমাৰ গোটেই কেইজনী বাই ভনীৰ বিয়াত নয়ন অহা নাছিল। আমি নাজানো যে নয়ন ক'ত আছে। আমি এইটোও নাজানো যে নয়ন কি অৱস্থাত আছে। কিন্তু কালি যেতিয়া মই বজাৰলৈ গৈছিলোঁ তেতিয়া মই নয়নৰ বন্ধু ৰাতুলক লগ পালোঁ। সি নয়নৰ কাৰণে বহুত চিন্তিত হৈ আছিল। সি হাতযোৰ কৰি মোক মিনতি কৰিলে যে মই নয়নক লগ কৰিব লাগে, নহ'লে সি নিজৰ জীৱনটো হেৰাই পেলাব। মই ৰমেশক ক'লোঁ, আপুনি প্লিজ মোক নয়নৰ ওচৰলৈ লৈ বলক। ৰশ্মিৰ কথা শুনি মোৰ মূৰটো ঘূৰাবলৈ ধৰিছিল। যেতিয়া তাই হাতযোৰ কৰি মোক বিনতি কৰিলে তেতিয়া মই মূৰটোত শক্তি গোটাই ক'লোঁ, মই মাত্ৰ তোমাক এইটো সুধিছিলোঁ, আজি যে কাম কৰা বাইজনী আমাৰ ঘৰলৈ আহিছিল তাইৰ আচল পৰিচয় কি? তেতিয়া ৰশ্মিয়ে ক'লে, মই আপোনাক সকলো সঁচা কথা কৈ দিম, কিন্তু মোৰ ভয় লাগি আছে যে আপুনি সঁচা কথাবোৰ জনাৰ পিছত যদি মোক তালাক দিয়ে। কিন্তু তাৰ আগতে আপুনি আৰু মই দুয়োজনে মিলি নয়নক বিচাৰি লওঁ। তাৰপিছত আপুনি যি ক'ব মই তাকে কৰিম। সদায়ৰ দৰে মই ৰশ্মিৰ কথাও মানি ল'লোঁ। মই তাইক কথা দিলোঁ যে মই নয়নক বিচাৰি আনিম। মোৰ ৰাতুলকো মনত আছে। ৰশ্মিয়ে নিজেই স্বীকাৰ কৰিছে যে সি তাইক ভাল পাইছিল। সকলোতকৈ প্ৰথমে মই ৰাতুলক বিচাৰিব লাগিব, যাক ৰশ্মিয়ে বজাৰত লগ পাইছিল। কিন্তু ৰাতুল ৰশ্মিক লগ কৰাৰ পিছত ক'ৰবাত নিৰুদ্দেশ হৈ গ'ল। মই ৰাতুল আৰু নয়নৰ বিষয়ে জানিবলৈ মোৰ সকলো সম্পৰ্কীয় মানুহক যোগাযোগ কৰিবলৈ চেষ্টা কৰিলোঁ,
কিন্তু যি কথা মই জানিলোঁ সেইটো কথা বহুত চিন্তনীয় আছিল। ৰাতুল আৰু নয়নক মানুহে যি কামৰ বাবে জানে, যদি ৰশ্মিয়ে নিজ কাণেৰে শুনে তেতিয়া তাই সাগৰত ডুবি মৰিব। মই সকলোৰে ঠিকনা বিচৰা কামটো অব্যাহত ৰাখিলোঁ। অৱশেষত মই সিহঁতৰ ফ্লেটৰ ঠিকনা পাবলৈ সক্ষম হ'লোঁ। সন্ধিয়া হোৱাৰ লগে লগে যেতিয়া মই অফিচৰ পৰা ঘৰলৈ আহিলোঁ তেতিয়া ৰশ্মিক মই ক'লোঁ, ৰশ্মি ব'লা আজি আমি নয়নক লগ কৰিবলৈ যাম। তাই মোৰ কথা শুনি সুখী হৈ গ'ল আৰু ক'লে, আপুনি মোক এতিয়াই লৈ ব'লক। আমি দুয়ো এখন চহৰৰ এটা ফ্লেটৰ সন্মুখত থিয় হৈ আছিলোঁ।